সকলো নিশ্চয় ভালে আছে বহুদিন একো ভিডিও আপলোড দিয়া নাই আসলতে আপলোড দিব পৰা নাই এনেকুৱা নহয় ভিডিও কিছুমান ৰাখি থৈ দিয়া যায় কিন্তু দিয়া নহয়গে আপোনালোকৰ ভিডিওবোৰ চাই থাকো আজিকালি নতুন নতুনকে ফেসবুকত বহুকেইজনী ইনফ্লুয়েন্সাৰ আহিছে বা বহুকেইজন আহিছে ভাল লাগে ভিডিওবোৰ চাই তাৰ মাজতে কিছুমানে কমেন্ট কৰে ধৰক কি আজিকালি কাম বন নাই মানুহবোৰে এইবোৰ ভিডিও দি থাকে আসলতে হেনেকুৱা কোনো কথা নহয় কোনবাই যদি কিবা বনাইছে সেই ভিডিওটোকো দিছে নজনাখিনি আমিও হেনেকৈ শিকিব পাৰো আৰু কোনোবাই যদি কৰবাত নতুন ঠাই এটুকুৰাত গৈছে সেই ঠাইখিনি ধুনিয়াকৈ দেখাইছে ঠাইখিনিৰ বিষয়ে দুই এটা কথা কৈছে গতিকে আমি ঘৰতে বহি হেবোৰ শিকিব পাৰো পজিটিভ দিশত চালে আসলতে ভিডিওবোৰ যে আজিকালি মানুহবোৰে আপলোড কৰে সেই ক্ষেত্ৰত কিন্তু বহু কেইটা লাভ আছে যদি আপুনি পজিটিভ দিশত চাই মই আসলতে বেছি ভিডিও দিয়া না যায় ৰেচিপিৰ ভিডিওয়ে দিও যেহেতু এতিয়া ঘৰতে আছো কামত জয়েন কৰা নাই খানা বনোৱা যেহেতু অলপ ইন্টাৰেষ্টটো আছে আৰু কিবা এটা টেষ্টিকে খাই ভাল লাগে গতিকে সিম্পলকে বনোৱাৰ দিনা দিয়া না যায় এনেকুৱা নহয় যে সদায় সিম্পলকে খাও ভিডিও দিয়াৰ দিনাহে ভালকে খাও আসলতে ভিডিও হেনেকুৱাকে কৰা হোৱা না যায় মাজতে দিছিলো কেদিনমান দিয়া হোৱা নাই ভাবিলো আজি এটা ভিডিও দিও আপোনালোকৰ আগত ভিডিওটো কলৰ কোফতা কাৰি পুৰা কল বা কাচকল সবৰে ঘৰত থাকে নাথাকিলেও কিনি অনা যায় বেছিভাগ খিজাই খোৱা যায় নহলে ভাজি খোৱা যায় আজি ভাবিছো কোফতা কাৰিৰ ৰেচিপিটো আপোনালোকৰ বাবে আগবঢ়াও যেহেতু ৰমজান মাহ চলি আছে গতিকে ইফতাৰৰ সময়তো কোফতা কাৰিটো আসলতে যেহেতু ভাল লাগে অলপমান গ্ৰেভি টাইপ যিসকলে নাজানে তেওঁলোকৰ বাবে মই এই ভিডিওটো থুলমুলকে আগবঢ়াইছো এনেদৰে মই কেইটামান পুৰা কল লৈ লৈছো হালধিয়া পৰিব ধৰিছে হেবাবে ভাবিলো কোফতা কাৰিকে বনোৱা যাক বইল কৰি ললো ইয়াতে লৈছো পুৰা কল আৰু আলু বইল আলু লগতে পিয়াজ দি দিছো ইয়াতে মই কেইটামান নৰসিংহৰ পাতো দি দিম আৰু দিম আদা নহৰু অকমান লগতে মছলা দি দিম অকমান জিৰা ধনিয়াৰ গুৰি ৰঙা জলকীয়াৰ গুৰি আৰু চাট মছলা অকমান এখিনি মছলাখিনি দি নিমখ হালধি দি ভালকৈ লাৰু বনাই লম এখিনি ভালকৈ হানি লৈছো ইয়াতে মই জলকীয়া দিয়া নাই কেঁচা জলকীয়া কুটি দিব পাৰে যেহেতু সৰু বাচ্চা আছে হেবাবে দিয়া নাই আৰু এটা এটাকে দি এনেকৈ তেলত ভালকৈ ফ্ৰাই কৰি লৈছো অলপ ৰঙচুৱা হোৱালৈকে এখিনি ভাজিব লাগিব যেহেতু কোফতা কাৰিটো নহলে কোফতা কিটা নহলে কাৰিত দিলে পটককে ভাঙি যোৱাৰ চান্স থাকে হেবাবে অকমান ৰঙচুৱা হোৱালৈকে এখিনি ভাজিব লাগিব পাৰিব আৰু এনেকৈ ভজা প্ৰায় হৈয়ে গল এটা এটাকে এতিয়া মই এগিটা নমাই থম ৰঙচুৱা হ'ব লাগিব অকমান ইয়াতে বেসন এখিনিত বেসন সানি লব লাগিব বেসন নাই যদি পিঠাগুৰি নহলে কৰ্নফ্লাৱাৰ দিলেও হ'ব এগিটা হৈ গল খুব ধুনীয়া ৰঙচুৱা হৈছে এগিটা এতিয়া মই নমাই কেৰাহীটো পাতি লৈছো আৰু এই যে এগিটা পকৰা বনাই আছিলো তাৰ পৰাই মই 2 চামুচ তেল ইয়াতে দি দিছো যেহেতু তাত তেল খৰকৈ আছিল হেবাবে নতুনকৈ মিঠা তেল ইউজ কৰা নাই তাৰ পৰাই দি দিছো তেলখিনিও গৰম হৈ আছে কেৰাহীটো গৰম হৈছে গতিকে বনাওতে বেছি টাইম নালাগিব এনেকৈ কেই চামুচ মান দি দিছো লগতে অকমান ঘি দি দিছো সামান্য পৰিমাণৰ ঘি দি দিছো এটো ঘৰত বনোৱা ঘিৰ কেতিয়াবা ভিডিও দি দিম কেনেকৈ বনাইছো এনেকৈ ঘৰতে ঘিটো বনাই থৈ দিও এয়া যে সামনিবোৰ এনেকৈ ষ্টৰ কৰি থৈ দিছিলো কাছৰ বয়াম এটাত এয়া আৰম্ভণিহে থৈছোহে তাৰ পিছতে কেৰাহীটোৰ নেক্সট প্ৰসেসটো দেখুৱাইছো কেডালমান ডালচেনি পেলাই দিছো দি মিহি মিহিকৈ কাটি লোৱা পিয়াজখিনি দি দিছো দি উঠি মই ইয়াতে এটা পেষ্ট দিছো পেষ্টটো বাৰু মই দেখাব নহল বিলাহীৰ পেষ্ট দিছো কেৱল বিলাহীয়ে দিছো আৰু এয়া যে দেখিছে বগা বগা এইখিনি মই অকমান দৈ ফেটি লৈছিলো ফেটি মানে মই মিক্সিতে মাৰি লৈছো তাৰ পিছতে এনেকৈ এইখিনি লৰাই দিছো মানে গ্ৰেভিটো বনাইছো দৈ আৰু বিলাহী সৰু সৰু চাই দুটা দিছো বেছিকৈ দিব পাৰে কিন্তু মই কমকৈ পৰিমাণে দিছো তাৰ পিছতে এতিয়া কোফতা কেটা দি দুটামান জলকীয়া ফালি দিছো আৰু এনেকৈ অলপ সময় পিছতে নমাই থৈ